আমি হোটেলৰ ৰুমৰ পৰা এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ। এতিয়া সময় হৈছে 4:30 বাজিছে ৰাতিপুৱা। এতিয়া গ'লেহে আমি গৈ তাত পামগৈ, কাৰণ তাত আৰতি হয় 5:30 আৰতি হয়গৈ। সেইকাৰণে আমি তালৈ গৈ আছোঁ। ইয়াৰ পৰা বাইক লৈ যোৱা নাই, এনেকৈ বেটেৰী ৰিক্সাতে গৈ আছোঁ। বেছি দূৰ নহয়, অকণমান দূৰ, কিন্তু ইমান ভিৰ ভাৰ হৈ থাকে। ৰাতিপুৱা হ'লেও ইয়াত বহুতখিনি ভিৰ ভাৰ হৈ যায়। সেইকাৰণে আমি সোনকালে পাবৰ কাৰণেই বেটেৰী ৰিক্সা এখন লৈ পেলাই তালৈ গৈ আছোঁ। এয়া মন্দিৰৰ সন্মুখত পাইছোঁহি। এতিয়া আমি তালৈ যাওঁ। চাওকচোন কিমান মানুহ ভিৰ হৈ আছে। এতিয়া ইমান সোনকালে গোটেই মানুহবিলাক আহি গৈছেগৈ। এতিয়া গৈ থাকোঁ ব'লক। মন্দিৰত ৰাতিপুৱা 5:30 যিটো আৰতি হ'ব, সেই আৰতি কেনেকৈ হয় চাব। আগতেতো দেখা নাই, এতিয়া মই ফাৰ্ষ্টবাৰ আমি চাবলৈ আহিছোঁ। যেতিয়া আমি চাম, যোৱাকালি আহোঁতে আমাৰ দেৰি হৈ গ'ল কাৰণে আমি আৰতি নাপালোঁ। এতিয়া যিমান পাৰিছোঁ মানে সোনকালে আহি পেলাই আমি আৰতিটো পোৱাকৈ আহিছোঁ। এতিয়া চাওঁ আৰতিটো হোৱা, আৰু আপোনালোককো যিমান পাৰোঁ আপোনালোকক দেখুৱাম ব'লক। गंगा घाटी में हर की पौड़ी हरिद्वार। আপোনালোকে দেখিছে চাগে বাহিৰত ইমান মানুহ, ভিতৰত গৈ কিমান আছে সেইটো দেখিলেহে আচৰিত খাব। কাৰণ ইয়াত কিমান 2-3 দিনৰ আগৰ পৰা ভক্তসকল আহি ইয়াতেই থাকি যায়। হোটেল বা এনেকুৱা ৰুমত নাথাকে। গোটেই মন্দিৰৰ আশে পাশে বাহিৰে ভিতৰে তেনেকেই শুই থাকি যায়গৈ। যাবলৈ মন নকৰে। ভিতৰখন আপুনি চালেই আচৰিত খাব। যিমানে আগবাঢ়ি গৈ আছোঁ সিমানেই মানুহৰ কিমান ভিৰ লানি নিচিগা। দেখিছে নহয়, ভিতৰত এয়া গংগা নদী হয়। গংগা নদীৰ কিমানে এতিয়া গংগা স্নান কৰি আছে। ইমান মানুহ, প্ৰতিজন মানুহে ইয়াত গংগা স্নান কৰিছে। আমিও কৰিম, কিন্তু প্ৰথমতে সময়টো আকৌ গুচি যাবগৈ। এইটো সময় হৈ আহি আছে, আৰতি কৰাৰ সময় হৈ আহি আছে। সেইকাৰণে ইয়াত এনাউন্স কৰি আছে যে য'ত নদীত মানে স্নান কৰি থকা মানুহবিলাকক ওপৰলৈ উঠিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে অনুৰোধ জনাই আছে। আৰতি কৰাৰ আগত মানে তাত স্নান কৰি থাকিবলৈ নিদিয়ে। সেইকাৰণে আমিও ৰৈ দিছোঁ। আমি আৰতি কৰাৰ পাছতহে গংগা স্নান কৰিম। ভক্তসকল একদম চাৰিওফালে নধৰা হৈ আছে, জেগাই নোহোৱা হৈছেগৈ। বহিবলৈও অকণমান জেগা নাই। চাওকচোন চাৰিওফালে কিমান মানুহ দূৰ দূৰণিৰ পৰা ৰৈ আছে। অকল এই আৰতিখন চাবৰ কাৰণেই মানুহ ইয়াতে ৰৈ আছেগৈ। চাওক, ক'তো অকণমান বহিবলৈও জেগা নাই। আৰু ইয়াৰ কমিটিৰ মানুহখিনিয়ে বাৰে বাৰে গোটেই মানুহখিনিক অনুৰোধ জনাই আছে যাতে কোনো থিয় হৈ নাথাকে, বহি দিবলৈ কৈ আছে। কাৰণ আৰতি হোৱাৰ সময় হৈ আহি আছে, কাকো থিয় হৈ থাকিবলৈ নিদিয়ে। সেইকাৰণে সকলোকে বহিবলৈ বাৰে বাৰে ইয়াত অনুৰোধ জনাই আছে। লাইভ দেখাবা নেকি? আনিছে দোলাখন দেখা নাই?
আৰতি আৰম্ভ হৈ গ'লগৈ চব।
10 বাৰ ডুবকি লগাই দিয়া নাকটো ধৰি ডুবকি লগাই দিয়া ধৰি ল'বা এডাল ধৰি থাকিবা বোলো আরে পেলাম চেণ্ডেল ধৰি যোৱা যে আগত নাযাবা স্পীড বাঢ়ি গৈ আছে আহা চেণ্ডেলত ধৰি লোৱা